আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আপোনালোকৰ বাবে গিৰি কল্যাণ কেন্দ্ৰ ৰিক্ৰুইটমেণ্ট 2026 বৰ্ষৰ বাবে বহুতো পদ মুকলি কৰি দিছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ পষ্ট যেনে ধৰণৰ পিয়ন, অফিচাৰ এছিষ্টেণ্ট এণ্ড আদাৰ বিভিন্ন ধৰণৰ গ্ৰেড 4 পষ্ট মুকলি কৰি দিছে। আপোনালোকে এইকেইটা পষ্টত যদি আবেদন কৰে তেনেহ'লে আপোনালোকে কোনো ধৰণৰ এক্সাম দিব নালাগে। আপোনালোকে চিম্পল এটা ইণ্টাৰভিউ হ'ব, তাৰপিছতে আপোনালোকে ফাইনেল চিলেকশ্যন পাব। কেনেদৰে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান, এজ লিমিট, সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে জানিবলৈ হ'লে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে আপোনাক মই জনাই দিছোঁ, ইয়াত টোটেল পষ্ট দিয়া নাই, কিন্তু ইয়াত বহুত বেছি পষ্ট মুকলি কৰি দিছে। কিন্তু আপোনালোকৰ ইয়াত অফিচিয়েলি মেনশ্যন কৰা নাই যে কিমান পষ্ট মুকলি কৰি দিছে। ঠিক আছে, আপোনালোকে এপ্লাই কৰি থওক, আপোনালোকে বহুতো সুযোগ পাব পিছলৈ। আপোনালোকৰ গিৰি কল্যাণ কেন্দ্ৰ দিল্লী আপোনালোকৰ যিটো নেকি সংস্থাটোৰ নাম হৈছে, আৰু আপোনালোকৰ পষ্ট ইয়াত বিভিন্ন ধৰণৰ থাকিব, যেনেদৰে পিয়ন, অফিচাৰ এছিষ্টেণ্ট আৰু আপোনালোকৰ গ্ৰেড 4 পষ্ট। ইয়াত আপোনালোকৰ কিমান চেলেৰি হ'ব আপোনালোকক জনাই দিছোঁ। 18,000 পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব চেলেৰি, আৰু কোৱালিফিকেশ্যন হৈছে আপোনালোকৰ চিম্পল 8 পাছ, আৰু আপোনালোকে গ্ৰেজুৱেশ্যনলৈকে এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ, আৰু আপোনালোকৰ মেক্সিমাম যদি ক'বলৈ যাওঁ তেনেহ'লে পষ্ট গ্ৰেজুৱেশ্যন আৰু গ্ৰেজুৱেশ্যন হ'ব। ঠিক আছে, এজ লিমিট আপোনালোকৰ প্ৰতিটো পষ্টৰ বাবে হ'ব। ঠিক আছে, আপোনালোকৰ পষ্ট বাই মেনশ্যন হ'ব আপোনালোকৰ এজ লিমিটটো। আপোনালোকৰ 35 বছৰৰ পৰা 45 বছৰলৈ আপোনালোকৰ মেক্সিমাম আপোনালোকৰ থাকিব, কিন্তু মিনিমাম আপোনালোকৰ 18ৰ পৰা আপোনালোকে 35-45 বছৰলৈকে পাব। 45 এইকাৰণে দিয়া হৈছে যে SC ST সকলে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন পাব। ঠিক আছে, লাষ্ট ডেট আপোনালোকৰ 17/6/2026, অৰ্থাৎ 17 জুনৰ আগতে আপোনালোকে এপ্লাই কৰি ল'ব লাগিব, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ পাৰিব। এপ্লাই মোডটো হ'ব অফলাইন, আৰু জব টাইপটো হ'ব কণ্ট্ৰেক্ট, অৰ্থাৎ আপোনালোকৰ কণ্ট্ৰেকচুৱেল হয়তো আপোনালোকৰ 10-20 বছৰৰ কাৰণে হ'ব পাৰে। ঠিক আছে, আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব, আপোনালোকে এপ্লাই কৰক। ঠিক আছে, আৰু গিৰি কল্যাণ কেন্দ্ৰ দিল্লী ভেকেঞ্চি 2026 বৰ্ষৰ বাবে আপোনালোকৰ কি ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আপোনাক মই জনাই দিছোঁ। আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া প্ৰতিটো পষ্টৰ বাবে আপোনালোকে বেলেগ বেলেগ হ'ব। যেনে ধৰক আপোনালোকৰ 8 পাছ পষ্টৰ বাবে আপোনালোকৰ 8 পাছ কোৱালিফিকেশ্যন লাগিব। ঠিক আছে, 10 পাছৰ বাবে 10 পাছৰ কোৱালিফিকেশ্যন লাগিব। এনেধৰণে আপোনালোকে গ্ৰেজুৱেট কৰিলে তেনেহ'লে আপোনালোকৰ গ্ৰেজুৱেট আপোনালোকৰ কোৱালিফিকেশ্যনখিনি লাগিব। ঠিক আছে, আপোনালোকক মই জনাই দিছোঁ যে গিৰি কল্যাণ কেন্দ্ৰ, আপোনালোকক মই এই ভিডিঅ'টিৰ থ্ৰুদি গোটেইখিনি জনাই দিম, আপোনালোকে কোনটো পষ্টত কৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন কিমান হ'ব। ঠিক আছে, পোনপ্ৰথমতে মই আপোনালোকক গোটেইখিনি পষ্ট জনাই দিছোঁ, আৰু নামকেইটাও আপোনালোকক জনাই দিছোঁ। একাউণ্ট এছিষ্টেণ্ট আপোনালোকৰ থাকিব, অফিচ এছিষ্টেণ্ট থাকিব, আপোনালোকৰ নাৰ্চাৰী টিচাৰ থাকিব, ডে কেয়াৰ টিচাৰ ফৰ ক্ৰেছে থাকিব, নাৰ্চাৰী এটেণ্ডেঞ্চ থাকিব, ডে কেয়াৰ এটেণ্ডেঞ্চ ফৰ ক্ৰেছে থাকিব, আপোনালোকৰ কেয়াৰটেকাৰ্ছ থাকিব। ঠিক আছে, আৰু ক্ৰাফ্ট টিচাৰ থাকিব, আপোনালোকৰ জ'নাল এছিষ্টেণ্ট থাকিব, আপোনালোকৰ বুকিং ক্লাৰ্ক থাকিব, পিয়ন থাকিব। আপোনালোকে বিভিন্ন ধৰণৰ পষ্ট দেখিবলৈ পাব, আৰু আপোনালোকৰ ভেকেঞ্চিও বহুত বেছি মুকলি কৰি দিছে। ঠিক আছে, গিৰি কল্যাণ কেন্দ্ৰ দিল্লী 2026 বৰ্ষৰ বাবে আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া মই আপোনালোকক জনাই দিছোঁ। একাউণ্ট এছিষ্টেণ্টৰ কাৰণে আপোনালোকে চিম্পল আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে ডিগ্ৰী আপোনালোকৰ ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে কৰা হ'ব লাগিব। ঠিক আছে, আৰু আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াত দিব পাৰে, আৰু যদি আপোনালোকৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ আপোনালোকৰ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে চাৰ্টিফিকেট থ্ৰু দি আপোনালোকে এপ্লাই কৰিব পাৰে। নাৰ্চাৰী টিচাৰ কাৰণে আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰী অৰ্থাৎ 10+2 আপোনালোকৰ উইথ 50% মাৰ্কছ আপোনালোকৰ লাগিব, আৰু আপোনালোকৰ নাৰ্চাৰী ট্ৰেইনিং যদিহে আপোনালোকৰ কোৰ্চ চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে আৰু সহজতে আপোনালোকে চাকৰিটো পাবলৈ সক্ষম হ'ব। আপোনালোকৰ ডে কেয়াৰ টিচাৰ ফৰ ক্ৰেছৰ কাৰণে 12 পাছ লাগিব। আপোনালোকৰ ইয়াত যদি কিবা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে ইয়াত এক্সপিৰিয়েঞ্চটো দিব পাৰে, আৰু আপোনালোকৰ নাৰ্চাৰী এটেণ্ডেঞ্চৰ কাৰণে 8 পাছ চিম্পল 8 পাছ লাগিব, তেওঁলোকে কিন্তু এপ্লাই কৰিব পাৰে। যদি আপোনালোকৰ নাৰ্চাৰী এটেণ্ডেঞ্চৰ কিবা এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে আপোনালোকে এক্সপিৰিয়েঞ্চটো দিব পাৰে। ঠিক আছে, আপোনালোকৰ ডে কেয়াৰ এটেণ্ডেঞ্চ ফৰ ক্ৰেছৰ কাৰণে 8 পাছ মই আপোনালোকক জনাই দিছোঁ। আপোনালোকৰ নাৰ্চাৰী এটেণ্ডেঞ্চৰ কাৰণে 8 পাছ, আৰু ডে কেয়াৰ এটেণ্ডেঞ্চ ফৰ ক্ৰেছৰ কাৰণে আপোনালোকৰ 8 পাছ হ'ব। ঠিক আছে, আপোনালোকে যদি 8 পাছ হৈছে তেনেহ'লে এই পষ্ট দুটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আপোনালোকৰ বাবে খুব ভাল সুযোগ। 8 পাছ যদি আপোনালোকে কোৱালিফাই আছে তেনেহ'লে আপোনালোকে এই পষ্ট দুটাত এপ্লাই কৰি থ'ব পাৰিব। ঠিক আছে, আপোনালোকৰ কেয়াৰটেকাৰ্ছৰ কাৰণে আপোনালোকৰ 10 পাছ লাগিব। ঠিক আছে, যিকোনো আপোনালোকে ৰিকগনাইজ বৰ্ডৰ ফালৰ পৰা যদি আপোনালোকে পাছ আউট হৈছে তেনেহ'লে আপোনালোকে এই পষ্টটোত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ ক্ৰাফ্ট টিচাৰৰ কাৰণে আপোনালোকৰ যদিহে
10+2 আছে উইথ আপোনালোকৰ যদি কিবা এক্সপিৰিয়েঞ্চ আছে ক্ৰাফটৰ তেনেহ'লে আপোনালোকে ইয়াত এপ্লাই কৰি থ'ব পাৰে ঠিক আছে আৰু আপোনালোকৰ যদিহে কম্পিউটাৰ নলেজ আছে তেনেহ'লে আপোনালোকৰ 6 মান্থৰ লাগিব ঠিক আছে মিনিমাম 6 মান্থৰ জোনাল এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ জেনেৰেল ডিগ্ৰী লাগিব ঠিক আছে আপোনালোকৰ জেনেৰেল ডিগ্ৰী বহুতো ইয়াত প্ৰয়োজন হ'ব বুকিং ক্লাৰ্কৰ কাৰণে আপোনালোকৰ 10+2 লাগিব যিকোনো আপোনালোকে বৰ্ডৰ পৰা কৰা হ'ব পাৰে ঠিক আছে পিয়নৰ কাৰণে আপোনালোকৰ 10 পাছ লাগিব ঠিক আছে যিকোনো আপোনালোকে বৰ্ডৰ পৰা ৰিকগনাইজ বৰ্ডৰ পৰা আপোনালোকে পাছ আউট হৈছে তেনেহ'লে ইয়াত এপ্লাই কৰি থ'ব পাৰে ঠিক আছে গিৰি কল্যাণ কেন্দ্ৰ দিল্লীত ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফি কিমান লাগিব ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে ঠিক আছে ইয়াত আপোনালোকে এটকাও দিব নালাগে গিৰি কল্যাণ কেন্দ্ৰ দিল্লী ৰিক্ৰুটমেণ্ট 2026 বৰ্ষৰ বাবে এজ লিমিটটো কিমান আপোনালোকৰ মেক্সিমাম এজটো 35 বছৰ হ'ব ঠিক আছে ৰিলেক্সেশ্যন আপ টু 5 ইয়াৰ্ছ থাকিব অৰ্থাৎ SC/ST সকলে 5 ইয়াৰ্ছ পাব তেন্তে আপোনালোকৰ ইয়াত 40 বা 45 হ'ব যায় ঠিক আছে অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ 35 ইয়াৰ্ছ ঠিক আছে আৰু ইয়াত আপোনালোকৰ নাৰ্চাৰী টিচাৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ 45 বছৰ অৰ্থাৎ 45 ইয়াৰ্ছ ঠিক আছে ডে কেয়াৰ টিচাৰ ফৰ ক্ৰেছৰ কাৰণে মেক্সিমাম এজ আপোনালোকৰ 45 বছৰ আপোনালোকে ৰিলেক্সেশ্যন আপ টু 5 ইয়াৰ্ছলৈকে পাব ঠিক আছে নাৰ্চাৰী এটেণ্ডেণ্টৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ হ'ব 45 বছৰ ডে কেয়াৰ এটেণ্ডেন্স ফৰ ক্ৰেছৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ হ'ব 45 বছৰ কেয়াৰটেকাৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ হ'ব 35 বছৰ আৰু আপোনালোকৰ ক্ৰাফ্ট টিচাৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ হ'ব আপোনালোকৰ 45 বছৰ ইয়াত মই আপোনালোকক কেৱল মেক্সিমামটো কৈ আছোঁ ঠিক আছে আপোনালোকৰ মিনিমাম হৈছে আপোনালোকৰ 18 ঠিক আছে আপোনালোকৰ যদি 18 বছৰ হৈছে তেনেহ'লে আপোনালোকে ইয়াৰে যিকোনো পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে গ্ৰেজুৱেট হ'লে কিন্তু 21 বছৰ লাগিব কাৰণ আপোনালোকৰ গ্ৰেজুৱেটৰ সময়ত আপোনালোকে মিনিমাম 20 বা 21 লাগিব ঠিক আছে সেইকাৰণে আপোনালোকে ইয়াত গ্ৰেজুৱেটটো 21 বা 20 ৰখা হৈছে ঠিক আছে জোনাল এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ 35 বছৰ ঠিক আছে বুকিং ক্লাৰ্কৰ কাৰণে আপোনালোকৰ বয়সটো হ'ব মেক্সিমাম এজ 35 বছৰ পিয়নৰ কাৰণে আপোনালোকৰ মেক্সিমাম এজ হ'ব 35 বছৰ ঠিক আছে সকলোৱে ৰিলেক্সেশ্যন বা বয়স কোনো ধৰণৰ চিন্তা নকৰিব আপোনালোকৰ গিৰি কল্যাণ কেন্দ্ৰৰ দিল্লী ৰিক্ৰুটমেণ্টৰ আপোনালোকৰ চেলেৰি কেনেকুৱা ধৰণৰ আপোনালোক জনাইছোঁ একাউণ্ট এছিষ্টেণ্টৰ কাৰণে 18,000 পৰা আপোনালোকে ষ্টাৰ্ট হ'ব ঠিক আছে অফিচ এছিষ্টেণ্টৰ কাৰণে আপোনালোকে 18,000 নাৰ্চাৰী টিচাৰ কাৰণে 11,000 ডে কেয়াৰ টিচাৰ ফৰ ক্ৰেছৰ কাৰণে 12,000 নাৰ্চাৰী এটেণ্ডেন্সৰ কাৰণে আপোনালোকৰ 7,000 ডে কেয়াৰ এটেণ্ডেন্স ফৰ ক্ৰেছৰ কাৰণে 8,000 আপোনালোকৰ কেয়াৰ টেকাৰ্ছৰ কাৰণে আপোনালোকে 12,000 টকা পাব ক্ৰাফ্ট টিচাৰৰ কাৰণে আপোনালোকৰ 10,000 টকা পাব জোনাল এছিষ্টেণ্টৰ কাৰণে আপোনালোকে 18,000 টকা পাব বুকিং ক্লাৰ্কৰ কাৰণে আপোনালোকে 14,000 টকা পাব পিয়নৰ কাৰণে আপোনালোকৰ 8,500 পাব অৰ্থাৎ 8,500 লৈ আপোনালোকে পাব ঠিক আছে আৰু আপোনালোকৰ নটিফিকেশ্যনটো আউট হৈছে 12 মে আপোনালোকৰ লাষ্ট ডেট হ'ব 17 জুন আপোনালোকে 17 জুনৰ আগতে এপ্লাই কৰি থওক ঠিক আছে আপোনালোকৰ গিৰি কল্যাণ কেন্দ্ৰ দিল্লী ৰিক্ৰুটমেণ্টৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ আপোনালোকৰ পোনপ্ৰথমতে এটা ইণ্টাৰভিউ হ'ব তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব ঠিক আছে কেনেধৰণে আপোনালোকে এপ্লাই কৰিব এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো পাব আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো দি স্পীড পষ্টৰ থ্ৰু দি আপোনালোকে এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰে ঠিক আছে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আপোনালোকে ইয়াৰ এপ্লাই লিংকটো পাই যাব ঠিক আছে অফলাইন হয় কোনো ধৰণৰ অনলাইন নহয় ইয়াৰ ফৰ্মটো পাই যাব ঠিক আছে ভিডিঅ'টো যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ